নমস্কাৰ। আমি সকলো নিশ্চয় জ্ঞাত যে যিসকল ইন ছাৰ্ভিচ শিক্ষকে তেওঁলোকে কোনোবা বিদ্যালয়ত কৰ্মৰত বুলি দেখুৱায় বা কৰ্মৰত থকা অৱস্থাত DLED NIOSৰ পৰা কৰিছিলে, সেইসকল শিক্ষকক নতুন শিক্ষক নিযুক্তিৰ বাবে অযোগ্য বুলি ইতিমধ্যে সুপ্ৰিম কোৰ্টে এক ৰায়দান কৰিছিলে আৰু সেই ৰায়দান হোৱাৰ পাছত আমাৰ অসমতো বা বিভিন্ন ৰাজ্যত হাইকোৰ্টবিলাকত গোচৰ ৰুজু কৰা হৈছিলে। তেওঁলোকক যিহেতু এডভাৰটাইজমেণ্টত এপ্লাই কৰাৰ কাৰণে নিয়মে নিযুক্তিত দি দিছিলে, আমাৰ অসমৰ ক্ষেত্ৰত ক'লেও অসমৰ যোনটো এডভাৰটাইজ প্ৰকাশ পাইছিলে তাত তেওঁলোকক নিয়মীয়া নিযুক্তিত এপ্লাই কৰিবৰ কাৰণে তেওঁলোকক সুবিধা দিছিলে। কিন্তু পিছ মুহূৰ্তত সুপ্ৰিম কোৰ্টৰ এই ৰায়দানটো অহাৰ পাছত তেওঁলোকক তাৰ পৰা বঞ্চিত কৰি এটি নটিফিকেশ্যন প্ৰকাশ কৰিছিলে আৰু ইয়াৰ ওপৰত এই বঞ্চিত প্ৰাৰ্থীসকলে হাইকোৰ্টৰ ওচৰ চাপিছিলে আৰু হাইকোৰ্টে তেওঁলোকৰ প্ৰধান গোচৰটোত তেওঁলোকক ইণ্টাৰিম কোনো ৰিলিফ নিদিয়াৰ বাবদ তেওঁলোকে অন্য এটা গোচৰ ৰুজু কৰিছিলে চিফ জাষ্টিচ গুৱাহাটী হাইকোৰ্টৰ ওচৰত আৰু তেখেতে তেওঁলোকক ৰিলিফ দিছিলে। ইয়াৰ ওপৰত এটি ভিডিঅ' মই বিস্তাৰিতভাৱে ইতিমধ্যে বনাই থৈছোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই তালৈ গৈ পেলাই ভিডিঅ'ছত গৈ পেলাই চাই, তেতিয়াহ'লে আপোনালোকে নিশ্চয় সেই ভিডিঅ'টি পাব বা মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি থ'ম, যাতে আপোনালোকে সেই গোচৰটোৰ গুৱাহাটী হাইকোৰ্টৰ গোচৰটোৰ কি স্থিতিত আছে আপোনালোকে জানিব পাৰে। কিন্তু ইয়াত কথাটো হ'ল সুপ্ৰিম কোৰ্টে সেই আগৰ ৰায়দানটোৰ পাছত সুপ্ৰিম কোৰ্টৰ ওচৰত কিছু সংখ্যক বঞ্চিত প্ৰাৰ্থী গৈছিলে আৰু তেতিয়া সুপ্ৰিম কোৰ্টে যিহেতু মেটাৰটো সুপ্ৰিম কোৰ্টৰ হয়, গতিকে হাইকোৰ্টবিলাকত চলি থকা গোচৰসমূহ হাইকোৰ্টে পৰা আমাৰ সুপ্ৰিম কোৰ্টলৈ ট্ৰেন্সফাৰ কৰিব লাগে, তেনেধৰণৰ কথা আহিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত এটি ট্ৰেন্সফাৰ পিটিশ্যন ফাইল হৈছিল আৰু সেই ট্ৰেন্সফাৰ পিটিশ্যনটিৰ কি হ'ল গোটেইখিনি আপোনালোকে অৰ্ডাৰটো চালে গম পাব। আপোনালোকে স্ক্ৰীনত এই ট্ৰেন্সফাৰ পিটিশ্যনটোৰ কি অৰ্ডাৰ দিছিল আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আৰু এইটো ট্ৰেন্সফাৰ পিটিশ্যন উত্তৰ প্ৰদেশ গভৰ্ণমেণ্টৰ এগেইনষ্টত কেছটো ফাইল হৈছিলে। সেইটোত আমাৰ 13/5/2024 তাৰিখে হিয়াৰিং লৈছিলে মাননীয় সুপ্ৰিম কোৰ্টে আৰু তাত জাষ্টিছ আছিলে অভয় এছ ওকা আৰু জাষ্টিছ উজ্জ্বল ভূঞা, আমাৰ অসম সন্তান, তেখেতলোক দুজনৰ কৰাম আছিলে এইটো। আৰু ইয়াত পিটিশ্যনৰ এডভোকেটসকলৰ নাম দিছে আৰু ৰেছপণ্ডেণ্টৰ হৈ পেলাই গোটেইখিনি বস্তু দিছে আৰু ইয়াত লিখিছে স্পষ্টকৈ, আপোনালোকে যদি চাব, আপন হিয়াৰিং দ্য কাউন্সিল দ্য কোৰ্ট মেড দ্য ফলোয়িং অৰ্ডাৰ ইছ্যু ন'টিছ ৰিটাৰ্ণেবল অন 29 জুলাই 2024, যে যিসকল প্ৰতিপক্ষ আছে তেওঁলোকলৈ ন'টিছ ইছ্যু কৰা হৈছে আৰু সেই ন'টিছখিনি 29 জুলাই 2024 ভিতৰত ৰিটাৰ্ণ আহিব লাগিব। ইন দ্য মিন হোৱাইল উই ডাইৰেক্ট ডেট দ্য ফাইনেল হিয়াৰিং অফ দ্য কেছ হুইচ আৰ ছাবজেক্ট মেটাৰ অফ দিছ ট্ৰেন্সফাৰ পিটিশ্যন শ্বেল নট প্ৰচিড। এই লাইনটো বহুতে ভুলকৈ বুজিছে, যাৰ কাৰণে বহুতে মোলৈ প্ৰশ্ন সুধিছে যে আমাৰ যি NIOSৰ কেছ ফাইল কৰা হৈছিলে সুপ্ৰিম কোৰ্টে সেইটো খাৰিজ কৰি দিলে নেকি। ইয়াত আপোনালোকে যদি ভালকৈ চাই দেখিব যে উই ডাইৰেক্ট ডেট দ্য ফাইনেল হিয়াৰিং অফ দ্য কেছ হুইচ আৰ ছাবজেক্ট মেটাৰ অফ দিছ ট্ৰেন্সফাৰ, যে এই ট্ৰেন্সফাৰটোৰ একে বিষয়বস্তু, যোনটো ট্ৰেন্সফাৰ পিটিশ্যন পাইছোঁ, যোনটো বিষয়বস্তুৰ ওপৰত সুপ্ৰিম কোৰ্টলৈ ট্ৰেন্সফাৰ পিটিশ্যনটো আহিছে, তাৰ যোনটো বিষয়বস্তু, সেই বিষয়বস্তুটো বহুত বা এই যি হাইকোৰ্টত পেণ্ডিং হৈছে যোনটো কেছ ট্ৰেন্সফাৰ কৰিছে, এই একে বিষয়বস্তুৰ ফাইনেল হিয়াৰিং যাতে প্ৰচিড কৰা নাযায়, অৰ্থাৎ ৰেছপেক্টিভ হাইকোৰ্টে তেওঁলোকৰ ফাইনেল হিয়াৰিং এই একে ছাবজেক্ট মেটাৰৰ যাতে নলয়, কাৰণ ফাইনেল হিয়াৰিং বা হিয়াৰিং এতিয়া কোনে ল'ব, সুপ্ৰিম কোৰ্টে ল'ব। অৰ্থাৎ একেটা বিষয়বস্তুত সুপ্ৰিম কোৰ্টে যিহেতু এতিয়া তাৰ বিষয়বস্তুটো সুপ্ৰিম কোৰ্টৰ নজৰত আহিছে, সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত বিবেচনা কৰিব, গতিকে হাইকোৰ্টে যাতে ইয়াত প্ৰচিড নকৰে অৰ্থাৎ আৰু আগ নাবাঢ়ে, সেইটোহে লিখিছে। অৰ্থাৎ হাইকোৰ্টক আগবাঢ়িব মানা কৰিছে, সুপ্ৰিম কোৰ্টে চাব, গোটেই কেছটো শ্বেল নট প্ৰচিড নহয়, অৰ্থাৎ গোটেই বিষয়বস্তুটো
আৰু আগ নাবাঢ়ে ইয়াতে সামৰণি মাৰিছে অৰ্থাৎ কেছটো ডিছপ'জ কৰিছে তেনেধৰণৰ কোনো কথা নহয় কেছটো ডিছপ'জ হোৱা নাই কেছ সুপ্ৰিম কোৰ্টত চলিব যোনটো হাই কোৰ্টৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছিলে সেই হাই কোৰ্টে এই কেছটো যাতে প্ৰচিড নকৰে সেই কথাটোহে ইয়াত উল্লেখ কৰিছে বহুতে এই লাইনটো ভুলকৈ বুজিছে আৰু মোক সুধিছে অৰ্ডাৰটো চেণ্ড কৰি পেলাই যাৰ কাৰণে মই ভিডিঅ'টো বনাই পেলাই আপোনালোকক ক্লিয়াৰ কৰিছোঁ আৰু যিমান দূৰ মোৰ জ্ঞানে ঢুকি পাই আছে আমাৰ গুৱাহাটী হাই কোৰ্টৰ যোনটো কেছ আছে সেইটো মষ্ট প্ৰবেবলি ট্ৰেন্সফাৰ কৰি সুপ্ৰিম কোৰ্টলৈ লৈ গুচি যোৱা হ'ব তেতিয়াহে আপোনালোকে ন্যায় পাব কাৰণ সুপ্ৰিম কোৰ্টৰ এটা ৰায়দান সেইটো গুৱাহাটী হাই কোৰ্টে টাৰ্ণ কৰিব তাৰ এটা বেলেগ এটা ৰায়দান কৰিব তাৰ অপজিট ৰায়দান কৰিব সেইটো ইমান সহজ মেটাৰ নহয় গতিকে গোটেই মেটাৰখিনি সুপ্ৰিম কোৰ্টলৈ নিশ্চয় যাব আৰু ভাল খবৰ এইটোৱে যে সুপ্ৰিম কোৰ্টে ট্ৰেন্সফাৰ পিটিশ্যন একচেপ্ট কৰিছে উত্তৰ প্ৰদেশৰ গতিকে অসমৰটো গ'লে অসমৰটো নিশ্চয় একে ৰেফাৰেঞ্চত যিহেতু সুপ্ৰিম কোৰ্টে একচেপ্ট কৰিব আৰু সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত শুনানি গ্ৰহণ কৰিব গতিকে NIS DLEDৰ যিসকল বঞ্চিত প্ৰাৰ্থী তেওঁলোকৰ কাৰণে এটি ভাল খবৰ যে সুপ্ৰিম কোৰ্টে তেওঁলোকক আকৌ এবাৰ শুনিব তেওঁলোকৰ কি অসুবিধা বা কি দুখ দুৰ্দশা বা কি কিহৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে এই কথাখিনি সুপ্ৰিম কোৰ্টে শুনিব ধন্যবাদ